সমাগত লোকসভা নিৰ্বাচনক লৈ ব্যাপক তৎপৰতা আৰম্ভ কৰিছে শাসকীয় দল বিজেপিয়ে। বিজেপি চৰকাৰৰ শাসনকালৰ সকলো কাম সাধাৰণ ৰাইজৰ ওচৰলৈ নিবলৈ দলটোৱে হাতত লৈছে ইটোৰ পিছত সিটো নতুন কাৰ্যসূচী। শেহতীয়াকৈ কংগ্ৰেছ দুৰ্গখ্যাত ডিব্ৰুগড় পৌৰ নিগম অন্তৰ্ভুক্ত 10 নম্বৰ ৱাৰ্ডত কংগ্ৰেছক মোক্ষম আঘাত। প্ৰায় 1.5 শতাধিক লোকে বিজেপিৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বিজেপিত যোগদান কৰে। উক্ত যোগদান কাৰ্যসূচীত ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, বিজেপিৰ জিলা সভাপতি উজ্জ্বল কাশ্যপ, ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডাক্তৰ চৈকত পাত্ৰ, মধ্যমণ্ডলৰ সভাপতি অজয় ভূঞা, বিজেপি সংখ্যালঘু মৰ্চাৰ জিলা সভাপতি ৰেহান আহমেদ, সংখ্যালঘু মৰ্চাৰ মধ্যমণ্ডলৰ সভাপতি নৌচাদ খান, উপসভাপতি জুহেব আহমেদ, সম্পাদক নাজিৰ হুছেইনৰ লগতে বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। বিজেপি বেয়া বুলি ভাবি আমাৰ ৱাৰ্ডটো 10 নম্বৰ ৱাৰ্ডটো মাইনৰিটি ৱাৰ্ড হয়। মানে বিজেপিক মানে এতিয়া গম পাইছে বিজেপিয়ে কি কাম কৰিছে, আগলৈ কি কাম কৰি যাব, এতিয়া মানুহে লাহে লাহে বুজি পাইছে। এইটো কাৰণে আজি বহুত মানুহে আমাৰ ভাৰতীয় জনতা পাৰ্টি ডিব্ৰুগড় মধ্য মণ্ডলৰ সংখ্যালঘু মৰ্চা 10 নম্বৰ ৱাৰ্ডত যোগদান কাৰ্যসূচী আমি আৰম্ভ কৰিলোঁ। ইয়াত মই আৰু আছোঁ, আমাৰ নাজিৰ হুছেইন আছে, চব মিলি কিনি আমি চব আগবঢ়াইছোঁ। এতিয়া আগবঢ়াই লৈ যাম আৰু আগত আৰু ভাল কৰিম বুলি আমি আশা কৰিছোঁ। আৰু এবাৰ আমি 10 নম্বৰ ৱাৰ্ডৰ পৰা ভাল ভোটেৰে জিকিম, সেইটো আমি আশা কৰিছোঁ। 10 নম্বৰ ৱাৰ্ডত আপুনি বিজেপি যোগদান কৰাৰ পাছত বহুত লোকক আপুনি কনভিন্স কৰিলে, আজি ইয়াত যোগদান কৰালে। কিমান লোকে যোগদান কৰিলে? হয়, পোনপ্ৰথমে মই আমাৰ মিডিয়া সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ বিজেপিৰ সংখ্যালঘু মাইনৰিটিৰ তৰফৰ পৰা, যে ইমান ডাঙৰ আমি কাৰ্য আমি কৰিবলৈ সক্ষম হৈছোঁ। ইয়াত আমাৰ লগত আমাৰ মধ্যম মণ্ডলৰ সভাপতি নৌচাদ খান ডাঙৰীয়া, আমাৰ মাজত আছে জুহেব আহমেদ ডাঙৰীয়া আমাৰ ভাইচ প্ৰেচিডেণ্ট, আৰু মই জেনেৰেল ছেক্ৰেটাৰী নাজিৰ হুছেইন। আমি এইখিনি বিষয়লৈ সকলোকে কৈছোঁ যে আমাৰ যিখিনি কাম কাৰ্যখিনি দিছে 10 নম্বৰ ৱাৰ্ডত একো নাছিলে, কৈছে আঁচনি নাই পোৱা, নাই পোৱা। আমি আজি এই গোটেইখিনিক আমাৰ ফালৰ পৰা মানে ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ ফালৰ পৰা আমি মধ্যম মণ্ডলৰ ফালৰ পৰা হয় আমি সিহঁতৰ গোটেই সা সুবিধাখিনি, যিহেতু আমাক এইখিনি সংখ্যালঘুৰ তৰফৰ পৰা যিখিনি আমাক দায়িত্ব দিছে, আমি সেইখিনি কৰিবৰ কাৰণে সক্ষম হৈছোঁ। আৰু যিখিনি সিহঁতি নাই পোৱা সিহঁতৰ কাৰণে আমি আগন্তুক টাইমত ইলেকশ্যনৰ পাছত যদি যিখিনি আঁচনিখিনি আহিব সেইখিনি তেখেতসকলৰ কাৰণে আমি ফুলফিল কৰিবৰ কাৰণে সিহঁতক দিবৰ কাৰণে আমি চেষ্টা কৰিম। লক্ষণীয় যে অধিকাংশ সংখ্যালঘু লোকৰ বসতিৰ এলেকাটোত সৰ্বানন্দ সোণোৱালে টিকেট পোৱাৰ পাছতে দেখা গৈছে এই পৰিৱৰ্তন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ডিব্ৰুগড়ৰ বৰ্তমান কেণ্ডিডেট সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া প্ৰতি থকা আশ্বাস আৰু বিশ্বাস, এইটোৱে আজি আমাৰ এই কংগ্ৰেছৰ দুৰ্গত আজি আঘাত শুনা হৈছে। আজি প্ৰায় 200তকৈ অধিক ব্যক্তিয়ে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। আমাৰ মিউনিচিপালিটি ৱাৰ্ড কমিছনাৰ যেতিয়া ইলেকশ্যন হৈছিলে তাত মাত্ৰ এইটো ৱাৰ্ডে কংগ্ৰেছে জিকিছিলে, বাকী 21টা ৱাৰ্ডে ভাৰতীয় জনতা পাৰ্টীয়ে যোগদান কৰিছে। আজি এই ৱাৰ্ডৰ বাসিন্দাসকলে সকলোখিনি কথা বুজিছে। যিসকল আঁচনি আমাৰ আহিছে, ইয়াত যিমান ৰেচন কাৰ্ডৰ আঁচনি আছিলে বা আমাৰ যি অৰুণোদয় আঁচনি আছিলে বা PMAY ঘৰ নগৰীয়াৰ যি আছিলে, এই আঁচনিবিলাক খুব সুন্দৰভাৱে প্ৰতিফলিত হৈ এই ৰাইজে যে পাইছে, ইয়াত বহি থকা প্ৰত্যেকজন ৰাইজক যদি আপোনালোকে সোধে তেওঁলোকে সকলো ধৰণৰ কিনা আঁচনি যে পাইছে, এই আঁচনিবিলাকৰ পোৱা আৰু ভাৰতীয় জনতা পাৰ্টি আৰু মোৰ ওপৰত থকা তেওঁলোকৰ বিশ্বাস। আজি আপোনাৰ এই যিটো ৰাস্তাত আমি থিয় হৈ আছোঁ, এই ৰাস্তাটো আজি গত দিনবিলাকত হোৱা নাছিলে। এইটো এটা ডিব্ৰুগড়ৰ ভিতৰত এতিয়া 3টা যদি আপুনি ভাল ৰাস্তা বিচাৰে তেতিয়া আপুনি লোহাৰ প্ৰতি পাঁচআলিৰ ৰাস্তাটো আজি ভাল হ'ব। ৰাইজৰ এই বিশ্বাসটো হৈছে যে প্ৰশান্ত ফুকন ডাঙৰীয়া বা অসম চৰকাৰখনে ভাল কাম কৰি আমাৰ উন্নয়নৰ কাৰণে ব্যৱস্থা হাতত লৈছে। সেইকাৰণে ৰাইজে ডিব্ৰুগড়ৰ এই 10 নম্বৰ ৱাৰ্ডটো যিটো কংগ্ৰেছৰ গড় বুলি ক'ব খুজিছিলে, এই গোটেই ৰাইজে যোগদান কৰিছে।